এয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ। তাত মই এতিয়া দালচেনি, ডাঙৰ ইলাচি, সৰু ইলাচি, লং এইখিনি দি ভালদৰে লৰাই ল'লোঁ। পিঁয়াজ দিলোঁ। তাৰপিছত এয়া মাংসখিনি সিজাই লৈছোঁ ভালদৰে। এয়া আপোনালোকলৈ মই লৈ আহিছোঁ মুৰ্গী মাংসৰ সৈতে পচলা তৰকাৰী। মই পচলাখিনি এতিয়া ভালদৰে সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ। এনেধৰণে কাটিলে খুব সহজতে হৈ যায়। আপোনালোকে গ্ৰেটাৰো ইউজ কৰিব পাৰে বা আপোনালোকৰ ইচ্ছামতে বা কটাৰীও কাটিব পাৰে সৰু সৰুকৈ। কিন্তু মই এই ধৰণে কাটি পেলাই বনাই দেখুৱাম। এই ধৰণে সৰু সৰুকৈ টুকুৰা কৰি মই এতিয়া এটা ষ্টীলৰ গিলাচ ল'ম। গিলাচেৰে এই ধৰণে এনেকুৱাকৈ দিলে অলপ সময় লাগিব, কিন্তু ধুনীয়া মিহি এটা হৈ যায়। এই ধৰণে কৰি পেলাই বনাই খাই চাবচোন, মৰিয়া হৈ গ'ল। তাৰপিছত মই এতিয়া কেৰাহীখন পাতি দিলোঁ। এতিয়া মই কেৰাহী গৰম হোৱাত মই এতিয়া সৰিয়হৰ তেল দি দিম। দি দিলোঁ। তাত মই এতিয়া গোটা ইলাচি, সৰু ইলাচিটো, ডাঙৰ ইলাচি এইবিলাক, দালচেনি, লং এইখিনি দি তাত মই এতিয়া পিঁয়াজখিনি বাকি দিম। পিঁয়াজখিনি এয়া মই দি দিলোঁ। এইখিনি ভালদৰে এতিয়া সিজাই ল'বলৈ ভালদৰে পানী যেতিয়ালৈকে হেৰি নহয় তেনেকুৱাকৈ কৰিব লাগিব। সৰহকৈ ভাজিব লাগে। একচুৱেলি মই সৰহকৈ ইমান হেৰি কৰা নাই। একদম ৰঙচুৱা হ'লে কালাৰটো ধুনীয়া আহে। এনেকুৱাকৈ মই বেছি হেৰি কৰা নাই। পিংক কালাৰ হোৱাৰ পিছতে মই হেৰি কৰি দিম, মাংসখিনি বহাই দিম। এয়া মোৰ আদা, তাৰপিছতে নহৰু এইখিনি পেষ্ট দি দিলোঁ। এইখিনি দি মই এতিয়া ইয়াত ভালদৰে লৰাই ল'লোঁ। তাৰপিছত এতিয়া মই অকণমান হ'ব দিছোঁ। তাৰপিছত মই এতিয়া হালধি গুড়ি আৰু অকণমান হেৰি দিম, নিমখ এইখিনি দি মই তাৰপিছত এতিয়া মই মাংসখিনি বহাই দিলোঁ। মাংসখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ। এইখিনি ভালদৰে দি মই নিমখটো এতিয়া হেৰি কৰিম। নিমখটো দিয়া নাই, এতিয়া মই নিমখ দি দিম। নিমখ নিদিয়াৰ কাৰণে অকণমান তলত বহাৰ দৰে হৈছিলে। নিমখটো একচুৱেলি আগতীয়াকৈ দিব লাগে। এইখিনি হোৱাৰ পিছত মই এতিয়া ভালদৰে এনেদৰে দি তাৰপিছত মই জলকীয়া গুড়ি অকণমান দিছোঁ। ধনিয়া গুড়ি এইখিনি দি এতিয়া মই ভালদৰে মাংসখিনি সিজাই ল'ম। এইখিনি মই এতিয়া ঢাকনিৰে সিজাই ল'ম, ঢাকনিখন দি।
এইখিনি এতিয়া মই ভালদৰে সিজাত ঢাকনিখন লগাই বহুত সময় সিজালোঁ। তাৰপিছত এতিয়া মই পচলাখিনি ইয়াত দি দিলোঁ। এতিয়া আকৌ ঢাকনিখন লগাই মই সিজাই লৈছোঁ। এতিয়া মই মানে বহুত সময় মই বাৰে বাৰে লৰাই আছিলোঁ, সেইখিনি মোৰ ক্লিপটো উঠোৱা নহ'লে। এইখিনি পানী দি সিজাই এতিয়া মোৰ হৈয়ে গ'ল। এয়া মোৰ পচলা ৰেডি। আপোনালোকে এই ধৰণে বনাই খাই চাব, জনাব মোক কমেণ্ট বক্সত।